বন্ধু বান্ধৱীসকল নমস্কাৰ আৰু এতিয়া ভিডিঅ'লৈ তোমালোকক মই আজি আৰু এটি ভিডিঅ' তোমালোকৰ মাজলৈ প্ৰচাৰ কৰিব ওলাইছোঁ। আজি মানে গৰম, আজি বৰ্তমান দিনত আজিৰ দিনত খুব গৰম দিন আহিছে। সেয়েহে বন্ধু বান্ধৱীসকল গৰমত মানুহে নানা ধৰণৰ অসুবিধা অশান্তি পায়। কেনেকৈ গৰমৰ দিনত চলিব লাগে মানে অভ্যাস কিছুমান কৰিব লাগে তাৰ বিষয়ে মই জনাম। আৰু কি খাব লাগে বন্ধু বান্ধৱীসকল ক'ৰ পৰা কি ক'ৰ পৰা মানে কি কৰিব লাগে, আঁতৰত থাকিব লাগে, কি বস্তুৰ পৰা কি বস্তুবোৰৰ পৰা আঁতৰি থাকিব লাগে তাৰ বিষয়ে জনাম বন্ধু বান্ধৱীসকল। আমি সকলোৱে জানো বন্ধু বান্ধৱীসকল গৰমত দেহাৰ কাৰণে কিছুমান বেমাৰৰ পৰা হাত সাৰিব পাৰে। আমি ঘৰত থকা সৰু নেমু ৰস বা ডাঙৰ নেমু ৰসৰ দিনত এগিলাচকৈ হ'লেও মানে টেঙাৰ ৰস খাব লাগে। কম নিমখীয়া হয়, চেনি দিব নালাগে। চেনি দিলে মানে কাম নকৰা হয়। সেয়েহে বন্ধু বান্ধৱীসকল গৰমৰ দিনত চেনিৰ লগত কেতিয়াও নেমু টেঙা খাব নালাগে, চৰবত। আৰু বৰ্তমান গৰমৰ দিনত আমি ফেনৰ এচিত থাকিব নালাগে, এচি ইউজ কৰিব নালাগে। ফেন ইউজ কৰিলে একদম নৰ্মেল মিডিয়াম স্পীডতহে ইউজ কৰিব লাগে ফেনবোৰ মানে। তেতিয়াহে বাহিৰত গ'লে আমি বাহিৰতে কেতিয়া আমি কাম বা অফিচত বা কেতিয়াবা ঘূৰিবই লাগিব বজাৰ হওক বা তেতিয়াহ'লে মানে অভ্যাসটো থাকিব লাগে। আৰু বৰ্তমান দিনবোৰ গৰম হৈ আহি আছে, সেনেকুৱা গৰমৰ দিনৰ লগত মানে চলি যাবৰ কাৰণে মানে এইবিলাক অভ্যাস কৰাব লাগিব। আৰু বেছি পৰিমাণে পানীবোৰ খাব লাগিব। পানী খাব লাগে, নেমুৰ পানীটো সদায় 1 কাপ 2 গিলাচ হ'লে খাব লাগিব, পাৰিলে ভাল সদায়। আৰু মানে পানী খোৱাটো অভ্যাস কৰিব লাগে। তেতিয়া মানে গৰমত অভ্যাস হৈ যাব। গৰমতো মানে মানুহৰ একো মানে দেহাৰ ক্ষতি হ'ব নহয় এইবোৰ যদি অভ্যাস আমি কৰোঁ। আৰু নিয়মীয়াকৈ কাম কৰিব লাগে। পচিনা মানে ঘামবোৰ ওলাব লাগে দেহাত, এনে থাকিব নালাগে। দেহাৰ অলপ ফিট কৰি ৰাখিলেহে মানে গৰমত সহ্য কৰিব পাৰিম, গৰমবোৰ সহ্য কৰিব পাৰিম। যেনেকুৱা কথাতে কয়, ব্ৰইলাৰ সকলোৱে জানে, চিনি পায়। ব্ৰইলাৰ আৰু দেশী মুৰ্গীৰ লগত কিমান পাৰ্থক্য আছে। ব্ৰইলাৰ এটা বান্ধি থোৱা হয় আৰু তাক বান্ধি খোৱা হয়। তাৰ ফলত দেহাটো ব্ৰইলাৰৰ দেহা ঢিলা হৈ যায়, সকলোৱে গম পায়। লোকেল মুৰ্গী এটা এৰি দিয়া হয়, ইফালে সিফালে ঘূৰা যায়, তাৰ মাংস টাইট, সকলোৱে জানে। সেয়ে বন্ধু বান্ধৱীসকল আমিও মানে ব্ৰইলাৰৰ দৰে খাই থাকিব নালাগে গৰমৰ দিনত। তেতিয়াহ'লে আৰু মানে গৰমত আমি নানা ধৰণৰ বেমাৰত ভুগিব পাৰোঁ। বা এই গৰমত কেতিয়াবা বাহিৰত ওলাই গ'লে মাৰ্কেট হওক বা কোনোবা জেগাত ওলাই গ'লে আমাৰ দেহাই মানে বহুত কষ্ট পাব। আৰু কেতিয়াবা আমি সেনেকৈ মানে মানুহৰ মৃত্যুমুখতো পৰি যায়। হাৰ্ট এটেক কিবা নানা ধৰণৰ মানে সহ্য নহ'ব, দেহাই মানে সহ্য কৰিব নোৱাৰিব গৰমবোৰ। তেনেকৈ মানে বেমাৰত পৰি মানুহে মৃত্যুমুখত পৰিব লগা হয়। বন্ধু বান্ধৱী সেয়ে অভ্যাস কৰিব লাগে। ব্ৰইলাৰৰ দৰে থাকিব নালাগে। দেশী মুৰ্গীৰ দৰে ইফালে সিফালে ঘূৰি মানে টাইমমতে মানে ঘূৰিব লাগে, শৰীৰটো টাইমমতে কাম কৰিব লাগে। আৰু যিবোৰ কৈছোঁ সেইবোৰ মানে কৰিব নালাগে। ফেন এচি মানে স্পীডত
হ'ব নালাগে। অভ্যাস কৰিবলৈ কম হাৱাত কম পৰিমাণত, তেতিয়াহে মানে আমাৰ গৰমৰ পৰা হাত সাৰিব পাৰিম, কোনো প্ৰব্লেম নহয়। আমি তেনেকুৱাই যিমান গৰম হ'লেও মানে কণ্ট্ৰল কৰিব পাৰোঁ, কিয় অভ্যাসমতে কিছুমান নিয়ম মতে চলোঁ। সেয়েহে আমি যিমান গৰমতো মানে দেহাৰ কোনো অপকাৰ কৰিব নোৱাৰে। বন্ধু বান্ধৱীসকল, মানুহে নিয়মীয়া চলিব লাগিব, কিছুমান পৰিস্থিতিৰ লগত খাপ খুৱাই চলিব লাগিব। যেনেকৈ ঠাণ্ডাত আমি গৰম কাপোৰ পিন্ধোঁ, ঠিক তেনেকুৱা গৰমত আমি ঠিক তেনেকুৱাকৈ চলিব লাগিব, তেতিয়াহে আমাৰ দেহাই কষ্ট নাপাব। ধন্যবাদ, নমস্কাৰ বন্ধু বান্ধৱীসকল।